তাৰপৰা তোমাৰ স্ক্ৰিনিং এফেক্ট চিল্ডিং বা চিল্ডিং এফেক্ট, তাৰপৰা এটমিক চাইজ কমপ্লিট কৰিলোঁ। তাত যদি কিবা থাকে মানে তুমি মই যিবোৰ কুৱেশ্যন দিছোঁ, নোটছ দিছোঁ আৰু সেইদিনা কিতাপ এখনৰ কিছুমান নোটছ দিছোঁ, সেইখিনি মিলাই নিজে নোটছত প্ৰিপেয়াৰ কৰিবা। কিবা লাগিলে ক'বা, আৰু কিবা সুধিব থাকিলেও ক্লাছটোৰ মাজতে সুধিলেই হ'ল। থাকিলে মানে উলিয়াই ল'বা নিজে কুৱেশ্যনবোৰ। তাৰপৰা আৰু মই কুৱেশ্যন কিছুমান বনাই পেলাই দিম বাৰু, যেনেকৈ কালি যিটো কুৱেশ্যন আছিলে যে কেটায়নৰ চাইজটো এনায়নতকৈ বেছি হয়, সেইটো তোমাক মই বুজাইতো দিলোঁৱেই ইফেক্টিভ নিউক্লিয়াৰ চাইজ। খালি লিখাটো মই ধুনীয়াকৈ লিখি দিম, সেইটো মই উইথ কুৱেশ্যন এণ্ড আনচাৰ দি দিম, সেইটো বাৰু দিম। বাকী সেইখিনি কুৱেশ্যন চুৱেশ্যন সেইখিনি মই এক্সট্ৰাকৈ দিম, সেইখিনি বাদ দি আমাৰ এটমিক চাইজলৈকে হৈ গ'ল, আমি বুজিলোঁ। এতিয়া নেক্সট টপিকটো আছিলে তোমাৰ আয়নাইজেশ্যন পটেঞ্চিয়েল বা আয়নাইজেশ্যন এনথালপি। সেইটো আমি বুজিব লাগিব। এতিয়া আয়নাইজেশ্যন মানে কি? আয়নাইজেশ্যন কৰা মানে কি বুলি ক'বা তুমি? তোমাক যদি কয় বস্তু এটা আয়নাইজ কৰা মানে তুমি কি বুলি ক'বা? আয়নাইজ কৰা, আয়নাইজ। বস্তু এটা আয়নাইজ কৰা বুলি ক'লে তুমি কি বুলি ক'বা? মানে কিবা এটা বস্তু মই তোমাক আয়নাইজ কৰি দিবলৈ ক'লোঁ যে এই মেটেলটো লোৱা, তুমি মোক আয়নাইজ কৰি দিয়া। আয়নাইজ কৰা মানে কি কৰিবা তুমি? অৰ লুজ অফ ইলেক্ট্ৰন, মানে তুমি কিবা এটা এইটো বস্তু আছে, তাৰপৰা হয় ইলেক্ট্ৰন এটা লুজ কৰিলা বা তালৈ ইলেক্ট্ৰন এটা দি দিলা, মানে ভাইচ ভাৰ্চা। কিবা এটা হ'লেই সেইটো আয়নাইজ হ'ব। গতিকে এতিয়া তোমাৰ কথাটো হ'ল যে আয়নাইজেশ্যন পটেঞ্চিয়েল, মানে আয়নাইজ কৰিবলৈ যিটো তোমাৰ এনাৰ্জি লাগে। কিন্তু তোমাৰ আয়নাইজেশ্যন পটেঞ্চিয়েল মানে কি? তোমাৰ ইলেক্ট্ৰন এডিশ্যন কৰাটোক নুবুজায়, মানে ইলেক্ট্ৰনটো সদায় লৈ যোৱাটোক বুজায়। ইলেক্ট্ৰন এটা উলিয়াই নিবলৈ যিমানটো এনাৰ্জি লাগে তাক বুজায়। গতিকে আয়নাইজেশ্যন এনথালপি মানে হ'ল যে কিমানটো এনাৰ্জি দিলে এটা ভেলেন্স ইলেক্ট্ৰন, মানে লুজলি বাউণ্ড ইলেক্ট্ৰন, যিটো ভেলেন্স ইলেক্ট্ৰন হয় সেইটো লুজলি বাউণ্ড ইলেক্ট্ৰন বুলি কয়। অলপ হ'লেও ছাৰফেচত আছে, হয়নে? ছাৰফেচত থাকিলে তাক সোনকালে ওপৰতে পাম, সেইটো কাৰণে তাক লুজলি বাউণ্ড ইলেক্ট্ৰন বুলি কয়। কিমানটো এনাৰ্জি আমি দিলে আমাৰ চবতকৈ লুজলি বাউণ্ড ইলেক্ট্ৰন এটা আমি নিউট্ৰেল আইচলেটেড গেছিয়াছ এটমৰ পৰা ওলাই আহিব, মানে সেইটো এনাৰ্জিকে কোৱা হয় আয়নাইজেশ্যন পটেঞ্চিয়েল। এতিয়া মই এটা পইণ্ট কৈছোঁ যে ক'ৰ পৰা ইলেক্ট্ৰনটো উলিয়াই নিব বুলি ক'লোঁ? নিউট্ৰেল আইচলেটেড গেছিয়াছ এটম, এইটো হ'বই লাগিব। এতিয়া কেলৈ ক'লোঁ এইটো? প্ৰথম কথা হ'ল নিউট্ৰেল। যদিহে সি চাৰ্জ হয়, অলৰেডি চাৰ্জ, গতিকে অলৰেডি চাৰ্জ হোৱাৰ লগে লগে আমাৰ সেইটো কনচেপ্ট এটা বেলেগ ওলাব। সেইটো তুমি নৰ্মেলি যিটো আয়নাইজেশ্যন এনাৰ্জি তুমি এইটো কণ্ট্ৰল কৰিব নোৱাৰা। কাৰণ তুমি ইন জেনেৰেল মানে কি, তুমি ছ'ডিয়ামৰ যদি এনাৰ্জি তোমাক সোধে কোনোবাই যে ছ'ডিয়ামৰ এনাৰ্জি কিমান, তুমি ছ'ডিয়াম প্লাছৰ এনাৰ্জিটো কৈ দিলে নহ'ব। ছ'ডিয়াম প্লাছৰ এনাৰ্জিটো তুমি পাবা কেনেকৈ? যে ছ'ডিয়াম এটমটোৱে কি কৰিব লাগিব? এটা ইলেক্ট্ৰন লছ কৰিব লাগিব, তেতিয়াহে কি পাব? ছ'ডিয়াম প্লাছ। গতিকে আমি ছ'ডিয়ামৰ প্ৰথমতে হেৰিটো জানি ল'ব লাগিব, মানে এনাৰ্জিটো বা মাছটো কিমান জানি ল'ব লাগিব। তাৰ পৰা ইলেক্ট্ৰনৰ মাছটো মাইনাছ কৰি দিলে ছ'ডিয়াম প্লাছটো ওলাই নাযাব জানো?
গতিকে তেনেকৈ তুমি কনচেপ্টটো ইয়াত ল'ব লাগিব যে আমি পেৰেণ্ট এটমটো আগতে উলিয়াই ল'ব লাগিব আমি চাৰ্জ নিউট্ৰেল যদি নহয় চাৰ্জ পাৰ্টিকুলাৰত আমি আয়নাইজেশ্যন পটেনচিয়েলটো যদি উলিয়াবলৈ যাওঁ সেইটো আয়নাইজেশ্যন পটেনচিয়েলৰ এক্সুৱেল ডেফিনেশ্যন নহয় মানে তুমি কেতিয়াও মানে প্ৰথমতে খালী এটম এটা নুলিয়াই তুমি আগতে চাৰ্জ কৰি তাৰ আয়নাইজেশ্যন পটেনচিয়েল নুলিওৱা মানে গম পাইছা কিমান এনাৰ্জি দি তুমি ছেকেণ্ড ইলেক্ট্ৰনটো উলিয়াবা সেইটো তোমাক কোনো নুসুধে তোমাক সুধিব যে কিমানটো এনাৰ্জি দি তুমি ফাৰ্ষ্ট ইলেক্ট্ৰনটো উলিয়াবা গতিকে যিকোনো এটা বস্তু যেতিয়া তোমাৰ আৰ্থৰ ছাৰ্ফেচখনত পাবা সি এজ কি থাকিব নিউট্ৰেলহে থাকিব তুমি যেনিবা এতিয়া কিবা এটা বস্তু পালা ছ'ডিয়াম হেৰি গতিকে ছ'ডিয়াম মেটেলটো তুমি পালে ছ'ডিয়াম মেটেল হিচাপেই থাকিব কিন্তু তুমি যদি তাক কিবা এটা এনভাইৰমেণ্টত দি দিয়া সি ক্লৰিনৰ লগত লগ হৈ সেইটো ষ্টেবল কনফিগাৰেশ্যনত কম্পাউণ্ড এটা ফৰ্ম কৰিব ছ'ডিয়াম ক্লৰাইড কিন্তু অৰিজিনেলি আমি আয়নাইজেশ্যন পটেনচিয়েল ইন জেনেৰেল চাৰ্জ পাৰ্টিকুলৰ ক্ষেত্ৰত নুলিয়াওঁ কিহৰ ক্ষেত্ৰত উলিয়াওঁ নিউট্ৰেল প্ৰথমতে সদায় নিউট্ৰেল ফাৰ্ষ্টতে গতিকে ডেফিনেশ্যনটো মেইন কথাটো হৈ গ'ল সি নিউট্ৰেল হ'ব লাগিব আয়নাইজেশ্যন পটেনচিয়েল প্ৰথমতে উলিয়াবলৈ হ'লে নেক্সটটো হৈ গ'ল আইচলেটেড মানে কি যে বস্তুটো অকলশৰীয়া হ'ব লাগিব মানে এটা এটম সুদাকৈ লৈ আহিব লাগিব তাৰ ক্ষেত্ৰত উলিয়ালেহে মানে আমি আয়নাইজেশ্যন পটেনচিয়েল একজেক্টটো পাম মানে যিটো আমি আয়নাইজেশ্যন পটেনচিয়েল উলিয়াবলৈ গৈছোঁ বা যাৰ কথা কৈছোঁ সেইটো আমি একজেক্টলি পাম যদিহে তোমাৰ এটা এটম সুদাকৈ নাথাকি তাৰ ওচৰত আৰু এটম আছে যেনিবা ছ'ডিয়াম ক্লৰাইডৰ ক্ৰিষ্টেলটোৰ নিচিনাকৈ আৰু আছে এজ ফৰ এক্সাম্পল মই ধৰি লৈছোঁ এতিয়া তোমাৰ চোৱা ইয়াতো এটা বাহিৰত ইলেক্ট্ৰন আছে ছ'ডিয়ামৰ ইয়াতো এটা বাহিৰত ইলেক্ট্ৰন আছে ছ'ডিয়ামৰ ইয়াতো এটা বাহিৰত ইলেক্ট্ৰন আছে ছ'ডিয়ামৰ ইয়াতো এটা বাহিৰত ইলেক্ট্ৰন আছে ইয়াতো এটা আছে মই ধৰি ল'লোঁ এতিয়া আয়নাইজেশ্যন পটেনচিয়েল মানে মই কি বুলি ক'লোঁ যিকোনো এটা লুজলি বাউণ্ড ইলেক্ট্ৰন উলিয়াই নিবলৈ যিমানটো এনাৰ্জি আমি দিব লাগে যিমানটো এনাৰ্জি আমি লগাব লাগে সেই এনাৰ্জিটোকে কোৱা হয় মানে আয়নাইজেশ্যন পটেনচিয়েল হ'ল এতিয়া যদিহে সি আইচলেটেড সুদা নহয় ওচৰত যদি কোনোবা থাকে মানে যদি আইচলেটেড নহয় মানে অকলশৰীয়াকৈ নাই তাৰ চাৰিওপাশত আৰু 4-5টা এটম আছে তেতিয়াহ'লে কি হ'ব তুমি চোৱা এতিয়া মই গুৰুত্ব দিছিলোঁ কিহত এই এনাৰ্জিটোৰ ক্ষেত্ৰত খালী ইলেক্ট্ৰন এটা আছে আমি এনাৰ্জি দিম তাক উলিয়াই নিম কিন্তু এতিয়া এই ইলেক্ট্ৰনটো উলিয়াবলৈ হ'লে ঠেলিব ইয়াক ঠেলিব এইটোক ঠেলিব গতিকে আল্টিমেটলি আমি এই গোটেইকেইটাৰ কিহত এগেইনষ্টত এটা ফ'ৰ্চ দিব লাগিবনে এই গোটেইকেইটা অভাৰকাম কৰিবলৈ আমি ইয়াক উলিয়াবলৈও এনাৰ্জি দিব লাগিব এইকেইটা অভাৰকাম কৰিবলৈ এনাৰ্জি দিব লাগিব আল্টিমেটলি এনাৰ্জিটো বেছি হ'বনে এনাৰ্জিটো অলপ হ'লেও বেছি হ'বনে বেছি হ'ব গতিকে আমি ডেফিনেশ্যনটোত কি বুলি কৈছোঁ যে যিটো এনাৰ্জি হতুৱাই এই লুজলি বাউণ্ড ইলেক্ট্ৰনটো উলিয়াই নিব পাৰি কিন্তু ইয়াত এতিয়া সেইটো এনাৰ্জিয়ে লগোৱা নাই নহয় আমি আৰু এক্সট্ৰা এনাৰ্জি লগাব লাগিব এই ইলেক্ট্ৰনকেইটাৰ ৰিপালচনটো অভাৰকাম কৰিবলৈ হয়নে গতিকে আমাৰ মানে যেতিয়া আয়নাইজেশ্যন এনাৰ্জি আমি সুদাকৈ নুলিয়াই তাৰ এটা এটমৰ ছাইডত বহুতকেইটা এটম থাকোঁতে উলিয়াওঁ তেতিয়াহ'লে আমি একজেক্ট আয়নাইজেশ্যন এনাৰ্জি আমি নাপাওঁ হ'ল গতিকে আমি নিউট্ৰেল কিয় ক'লে আইচলেটেড কিয় ক'লে কণ্ডিশ্যনকেইটা বুজিলোঁ এতিয়া হৈ গ'ল গেছিয়াছ এটম বুলি কৈছে ছলিড বুলি কোৱা নাই বিকজ এতিয়া এটম এটা ডিফাৰেঞ্চটো কি গেছ ছলিড লিকুইড ছলিড হ'লে কি হয় বস্তুটো অকণ কম্পেক্ট হয় বস্তুটো অলপ চাইজবোৰ অলপ মলিকুলবোৰ কম্পেক্ট হয় মানে ঠেক হৈ থাকে মানে খুব ইণ্টাৰনিউক্লিয়াৰ ডিষ্টেঞ্চটো খুব বেছি কিন্তু যদিহে আমি গেছিয়াছ এটম এটা ক্ষেত্ৰত চাওঁ প্ৰথম কথা হৈ গ'ল গেছিয়াছ এটমবোৰ দূৰে থাকে মানে আইচলেটেড এটম এটা পাবলৈ সহজ হ'লনে গেছিয়াছ এটমৰ মাজত ডিষ্টেঞ্চটো বেছি নেক্সট পইণ্টটো হৈ গ'ল গেছিয়াছ এটমবোৰ অকণমান মানে কি হয় যিহেতু আমাৰ গেছটো কি হয় ক'লৈ যায় তললৈ যায় নে ওপৰলৈ যায় ওপৰলৈ কেলৈ যায় কি বস্তু ওপৰলৈ যায় কি বস্তু তললৈ যায় পাথৰটো তললৈ আহে গতিকে হেভি আৰু লুজ সেইটো কিহৰ ওপৰত কৈছা তুমি মাছ হয় নাই
মাছ মানে মাছটো কম, এটমিক মাছটো কম। এটমিক মাছটো কেলে কম মানে বস্তুটো অকণ ফুলি আছে মানে। এতিয়া বেলুনটো ফুলাৰ কাৰণেহে হয়। এতিয়া পাথৰটোতো ইমান ডাঙৰ পাথৰ নহয়। আৰু যদি পাথৰটো ডাঙৰো হয় তাৰ মাজত কি হয় বস্তুবোৰ কম্পেক্টটো একদম চাইজটো একদম পূৰা একদম লাগি থাকে হয় নাই? কিন্তু মানে বেলুনটো ফুলা একদম পূৰা বহুত গেপ থাকে। আল্টিমেটলি মানে কি হয় এই ইলেক্ট্ৰনটো খুব লুজলি বাউণ্ড হয় আল্টিমেটলি, সেইটো কাৰণে এনাৰ্জিটো উলিয়াবলৈ ভাল মানে বুজিছা। গতিকে সেইটো ক্ষেত্ৰত আহিলে গেছিয়াছ। গতিকে আমি এতিয়া গম পাই গ'লোঁ যে ডেফিনেশ্যনটোত নিউট্ৰেল আইচ'লেটেড গেছিয়াছ কিয় ক'লে। গতিকে আমি অৰিজিনেল ডেফিনেশ্যনটো কি বুলি ক'ম? দ্য এনাৰ্জি ৰিকুৱাৰ্ড, কিন্তু দ্য এনাৰ্জি নহয়। কি বুলি ক'বা তুমি গম পোৱা নে? একদম পাৰফেক্ট ডেফিনেশ্যন সুধিলে দ্য মিনিমাম এমাউণ্ট অফ এনাৰ্জি, দ্য মিনিমাম এমাউণ্ট অফ এনাৰ্জি ৰিকুৱাৰ্ড টু কি বুলি কয়টো ৰিমুভ দ্য most loosely bound electron from a neutral isolated gaseous atom is called ionization enthalpy or ionization potential, IP বুলি কয়। বুজিলোঁ? এতিয়া আয়নাইজেশ্যন এনাৰ্জি মানে কিবা এটা বস্তু ইলেক্ট্ৰনটো অঁতৰাই তাক নিগেটিভলি চাৰ্জ কৰি দিবলৈ তাক পজিটিভলি চাৰ্জ কৰি দিবলৈ যিটো এনাৰ্জি লাগে সেইটোকে আয়নাইজেশ্যন পটেঞ্চিয়েল বুলি কোৱা হয়। হৈ গ'ল আমাৰ কনচেপ্ট ক্লিয়াৰ। এইখিনিতে আই পিটো আহিলে। এতিয়া হৈ গ'ল তুমি এটা কথা জানানে এণ্ডোথাৰ্মিক মানে কি, এক্সোথাৰ্মিক মানে কি? এণ্ডোথাৰ্মিক মানে কিনো? মানে হিটটো এবজৰ্ব, আৰু এক্সোথাৰ্মিক মানে হিটটো যিটো প্ৰচেছত হিটটো ৰিলিজ হয়। এতিয়া তোমাৰ এই ইলেক্ট্ৰনটো যদি আমি এই এটমটোৰ পৰা উলিয়াবলৈ হয় তেতিয়াহ'লে আমি ইয়াত এনাৰ্জি ইয়াৰ পৰা উলিয়াব লাগিবনে নে এনাৰ্জি ইয়াত দিব লাগিব? কিবা এটা বস্তু তুমি ধৰি লোৱা হা, কিবা এটা বস্তু তুমি তোমাৰ ফ্ৰেণ্ড নহয় মানে তোমাৰ লগত ভাল নহয় হা, তোমাৰ লগত যিমান ভাল অলপ ভাল আৰু কথা চথা পাতে ল'ৰাটোৱে, কিন্তু বেলেগৰ লগত বেছি ভাল। সিহঁতি চাৰিটাই গোটেইকেইটাই কথা পাতি আছে, তুমি এতিয়া তাৰে এটাক তুমি কিন্তু সেই ল'ৰাটোক ভাল পোৱা, কিন্তু সেই ল'ৰাটোৱে তাহাঁতকে বেছি ভাল পায় তোমাতকৈ, কিন্তু তোমাক সেই ল'ৰাটো তোমাৰ লগত কথা পাতিব লাগে। তুমি যে তাক তোমাৰ লগলৈ আনিবলৈ তুমি এনাৰ্জি দিবানে নে মানে তুমি এনাৰ্জি তাক দিবানে নে তুমি নিজেহে এনাৰ্জি ল'বা? তাক দিব লাগিব, মানে তাক টানি আনিব লাগিব ন। তুমি সেইটো এনাৰ্জি তাক দিবা। গতিকে আল্টিমেটলি তুমি ইলেক্ট্ৰন এটা উলিয়াই আনিবলৈ হ'লে, কিবা এটা বস্তু টানি আনিবলৈ হ'লে এনাৰ্জি দিবা। চ' তাত কি হ'ব? প্ৰচেছটো হিট এবজৰ্পশ্যন হ'ব। হিটটো ছিষ্টেমটোক তুমি দিবা, তোমাৰ পৰা ছিষ্টেমটোক তুমি হিট দিবা। সেইটো কাৰণে সদায় আয়নাইজেশ্যন পটেঞ্চিয়েলটো কি হয়? এণ্ডোথাৰ্মিক প্ৰচেছ। আয়নাইজেশ্যন পটেঞ্চিয়েল, এইবোৰ আকৌ কম্পিটিটিভ এক্সামৰ কুৱেশ্যন দেই। আয়নাইজেশ্যন পটেঞ্চিয়েল ইজ এণ্ডোথাৰ্মিক। এইটো অলৱেজ এণ্ড অলৱেজ এণ্ডোথাৰ্মিক। এইটো বহুত ইম্পৰ্টেণ্ট কথা। তেতিয়া আমি আয়নাইজেশ্যন পটেঞ্চিয়েলৰ জেনেৰেল কনচেপ্ট ল'লোঁ, আয়নাইজেশ্যন পটেঞ্চিয়েল এণ্ডোথাৰ্মিক বুলি গম পালোঁ। The minimum amount of energy required to remove the most loosely bound electron from a neutral isolated gaseous atom
is called ionization enthalpy or ionization potential. IE বুলিও কয় বা IP. এতিয়া A এটমটোক যদি মই এনাৰ্জি দি দিওঁ যেটো আয়নাইজেশন পটেনশিয়াল বুলি কম তাৰ এটা ইলেক্ট্ৰন লুজ হৈ যাব A প্লাস হৈ যাব ইলেক্ট্ৰনটো ওলাই গৈছে লিখিলা এতিয়া তোমাৰ কথাটো হ'ল যে আয়নাইজেশন এনথালপি মই এটো যেটো কলো এটো নরমাল আয়নাইজেশন এনথালপি এতিয়া তোমাৰ A প্লাস যেতিয়া হ'ব মানে ধৰি লোৱা এটো সোডিয়াম প্লাস আমিতো এনেকুৱা কথা নহয় যে ইয়াৰ আৰু ইলেক্ট্ৰন উলিয়াব নোৱাৰিম আৰু ইলেক্ট্ৰন উলিয়াব পাৰিম এতিয়া আৰু যদি ইলেক্ট্ৰন উলিয়াব পাৰো তাক আমাৰ কয় সাকসেসিভ আয়নাইজেশন এনথালপিস সাকসেসিভ আয়নাইজেশন এনথালপি মানে এটা পিছত এটা যদি মই ইলেক্ট্ৰন উলিয়াবলৈ গৈ থাকো সাকসেসিভ আয়নাইজেশন এনথালপি এতিয়া হে বুলি মানে বহুত বহুত বেছিকে নকৰে আৰু উলিয়াই আৰু এতিয়া I3 মান লৈকে উলিয়াই দিলো এতিয়া তুমি মই ধৰি ললো I3 লৈকে উলিয়াব লাগে এতিয়া তুমি মোক কনসেপ্ট এটা পা কোৱা যে যেতিয়া তোমাৰ ইলেক্ট্ৰন এটা মই উলিয়াই দিলো সেলটো পা তেতিয়া হলে কি হল তোমাৰ কেছটো যে সেলটো আৰু সৰু হৈ গল সেলটো যদি সৰু হৈ যায় তেতিয়া হলে ইলেক্ট্ৰনবোৰ বাহিৰৰ ইলেক্ট্ৰনবোৰ কোনফালে গৈ আছে ভিতৰৰ ফালে গৈ আছে বাহিৰতে কিবা আমাৰ হেৰি আহিছে ভাই কি বুলি কয় পানী তুলিব কয় কি বুলি কয় মই ভাবিলো পটককে চক খাই গলো হেৰি কি বুলি কয় শুনি আছা নহয় হেৰি কি বুলি কয় মানে এটা ইলেক্ট্ৰন যেতিয়া তোমাৰ বাহিৰৰ পৰা সোডিয়ামটো ধৰিলো সোডিয়ামটো যদি এটা ইলেক্ট্ৰন উলিয়াই দিয়ে এটা ইলেক্ট্ৰন উলিয়াই দিলো মই তাৰ পিছত কি হল ইলেক্ট্ৰনবোৰ ভিতৰলৈ গুচি আহিল নে ভিতৰলৈ গুচি অহা মানে কি এই নিউক্লিয়াছৰ ওচৰলৈ আহিলে নিউক্লিয়াছৰ ওচৰ মানে কি এতিয়া সেই ইলেক্ট্ৰনটো উলিয়াবলৈ আৰু টান হৈ গ'ল নে গতিকে টান হৈ যোৱাৰ কাৰণে মানে কি হ'ল এতিয়া আয়নাইজেশন এনথালপিবোৰ সদায় বেছি বেছি হৈ গৈ থাকিব মানে এনাৰ্জিবোৰ মানে আমি বেছি এনাৰ্জি দি উলিয়াব লাগিব গতিকে সেইটো কাৰণে সদায় I1 less than I2 less than I3 and dot 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 এটো মানে বিশেষ বুজিবলৈ টান নহয় আৰু খালি মই কৈ দিছো আৰু যে এটো কেলে হয় কাৰণ ইলেক্ট্ৰন এটা ওলাই গ'ল আমি যিমানটো এনাৰ্জিত প্ৰথম ইলেক্ট্ৰনটো উলিয়ালো সেকেন্ড ইলেক্ট্ৰনটো যেহেতু আৰু ভিতৰত থাকিব তাক উলিয়াবলৈ আৰু কষ্ট হ'ব তাৰ সেকেন্ড ইলেক্ট্ৰনটো উলিয়াবলৈ আৰু কষ্ট হ'ব গতিকে আলটিমেটলি মানে আয়নাইজেশন এনথালপিটো যিমানে আমি সাকসেসিভ কৰি গৈ থাকিম বেছি ইলেক্ট্ৰন উলিয়াবলৈ গৈ থাকিম এবাৰ আয়নাইজ কৰাৰ পিছত তেতিয়াহ'লে আৰু আমাৰ এনাৰ্জি বেছি লগা হৈ গৈ থাকিব সেইটো কাৰণে সদায় প্ৰথম আয়নাইজেশন কৰিবলৈ সহজ তাৰপিছত I2 then I3 then so on বাহি গৈ থাকিব এইটো বুজি পালো গতিকে এতিয়া মানে তোমাক কোৱেশ্চনটো কেনেকৈ দিব তোমাক দেখুৱাই দিছো যে তোমাক এনেকৈ দিলে যে M গেছ মইতো গেছিয়াছ বুলি কৈ দিছিলো goes to M plus gas IE1 তাৰপৰা তোমাক দিলে যে M plus 2 goes to M plus 3 plus electron minus
IE2 বুলি দিলে M plus IE3 M plus 2 plus electron এতিয়া তুমি মোক কোৱাচোন অৰ্ডাৰটো কেনেকুৱা হ'ব প্ৰথম এটো সলিড গেছিয়াছ ষ্টেটৰ আছে যেটো নিউট্ৰেল মই যেটো কৈছিলো গতিকে I1 টো সবতকে কি হ'ব কম হ'ব তাৰ পিছত M প্লাস হৈছিলে গতিকে আমি M প্লাস 2 বুলিয়ে দিলো সেকেন্ডটো গতিকে এটোটো এটা আৰু এনাৰ্জি বেছি লগা গতিকে এটো নেক্সটত নাহিব নেক্সটত কি আহিব M প্লাসৰ পৰা যেটো ইলেক্ট্ৰন উলিয়াব লাগিব হেতুৰ কাৰণে আহিব গতিকে নেক্সট কোনটো অৰ্ডাৰ আহিব I3 আহিব নাই কাৰণ M প্লাসৰ পৰা উলিয়াইছো আমাৰ সাকসেসিভ ন কিন্তু কনফিউজন লগাবলে তোমাৰ কোৱেশ্চনটো এনেকৈ দি দিছে I2 বুলি ইয়াত দি দিলে হল তাৰপিছত নেক্সট M প্লাস 2 বনিলে M প্লাস 2 ক'ত আছে ইয়াত আছে এই তাৰপিছত M প্লাস 2 পৰা ইলেক্ট্ৰনটো উলিয়াবলে আৰু বেছি লাগিব গতিকে সবতকে বেছি এনাৰ্জি ক'ত লাগিব I2 হলনে তাৰপা নেক্সট আহিলে তোমাৰ আয়নাইজেশন এনাৰ্জি আমাৰ কোৱেশ্চন কেনেকৈ আহিব গম পালো আয়নাইজেশন এনাৰ্জি কি গম পালো সাকসেসিভ আয়নাইজেশন এনাৰ্জি কি গম পালো মানে এবাৰ আয়নাইজ কৰাৰ পিছত আকৌ এটা ইলেক্ট্ৰন উলিয়াবলৈ টান তাৰ দুটা উলিয়াৰ পিছত আকৌ 3 নম্বৰটো উলিয়াবলৈ আৰু টান গতিকে আমি সেইখিনি বুজি পালো হল গতিকে নেক্সটটো হল এতিয়া হেতু কোৱেশ্চনো মই লিখি পেলাই তোমাক দিম মই 3টা 4টা কোৱেশ্চন চাই থৈছো সেইকেইটা তোমাৰ লিখাটো কেনেকুৱা মই দিম খালি মই বুজাই দিছো যাতে মানে বুজাত খেলিমেলি নহয় লিখাটো তুমি চালে এনেও গম পাই যাবা এটো মই মোৰ টাইপত লিখি দিম এতিয়া নেক্সট কথাটো হৈ গ'ল তোমাৰ যিকোনো বস্তুত কিবা এটা বস্তু এফেক্ট কৰে যেনেকৈ আমাৰ জীৱনত ধৰি লোৱা তুমি জীৱনটাত তুমি ৰাস্তাত গৈ আছা খোজ কাঢ়ি তোমাৰ পাথৰ সাথৰে তোমাক দিগদাৰ কৰিব তোমাৰ গাড়ী এখন আহিলে তুমি সাইডলৈ যাব লাগিব মানে বা বৰষুণ দিলে তুমি ছাতি ল'ব লাগিব এনেকুৱা ধৰণৰ কিছুমান এফেক্ট আছে যেটো তুমি নিশ্চিন্তভাৱে একদম চকুমুদি ৰাস্তাত তুমি খোজকাঢ়ি গৈ থাকিব নোৱাৰা নহয় এতিয়া তোমাক হেতু কাৰণে লাইক দ্যাট পঢ়াটো তেনেকুৱা তুমি আয়নাইজেশন পটেনশিয়াল বুজিলা এটা ইলেক্ট্ৰন উলিয়াবলে নিউট্ৰেল গেছে এটমত বা যিমান এনাৰ্জি লাগিলে আয়নাইজেশন পটেনশিয়াল যিমান এটম দেখা তুমি ইলেক্ট্ৰনটা উলিয়ালা আয়নাইজেশন পটেনশিয়াল উলিয়াই দিলা কাম খতম হেতু নহয় মানে হে আয়নাইজেশন পটেনশিয়ালটো উলিয়াবলৈও কিছুমান বাধা বিঘিনি থাকিব মানে আমি কিছুমান ফেক্টৰ চাব লাগিব যে ইয়াৰ ওপৰত আৰু কিবা ইম্পেক্ট কৰি আছে কিবা খেলিমেলি কৰিব নি ইয়াক যদি আমি এনেকৈ উলিয়াওঁ যদি গতিকে এতিয়া আয়নাইজেশন পটেনশিয়াল ভেৰি বা চেঞ্জ কাৰ ওপৰত ডিপেন্ড কৰি হয় প্ৰথমতে আছে এটমিক ৰেডিয়াছ এতিয়া তুমি মোক ভাবি পেলাই কোৱা এটমিক ৰেডিয়াছৰ ওপৰত ডিপেন্ডেন্সিটো কেনেকুৱা হ'ব মানে এটমিক ৰেডিয়াছটোৰ ওপৰত কেনেকৈ সি নিৰ্ভৰ কৰিব মানে এটমিক ৰেডিয়াছ বাঢ়িলে আয়নাইজেশন পটেনশিয়াল কি হ'ব এটমিক ৰেডিয়াছ কমিলে আয়নাইজেশন পটেনশিয়াল কি হ'ব তোমাৰ ডেফিনেশ্যন দিলোঁ বুজালোঁ তুমি মোক এতিয়া কনচেপ্টটো কোৱাচোন যে এটমিক ৰেডিয়াছটো বাঢ়ি গৈ আছে এটমিক ৰেডিয়াছ বাঢ়ি গৈ আছে তেতিয়াহ'লে আয়নাইজেশন পটেনশিয়ালটো কেনেকৈ এফেক্ট কৰিব তুমি এতিয়া মোক বুজাই কোৱাচোন কেলে দেখি যাব মানে কি ক'লা কোৱাটো মানে ৰিজনটো দিব পৰা নাই সেইটো ঠিকে আছে
কিন্তু তুমি এতিয়া কি সেইটো ক'ব পাৰিব লাগিব ন, সেইটো তুমি বুজি পাইছা যদি ক'ব পাৰিব লাগিব। ভাবি পেলাই কোৱা কেছটো কি হৈছে মানে। এটমিক ৰেডিয়াছটো বাঢ়ি গৈ আছে, এইটো এটা এটম আছে, সি ডাঙৰ হৈ গৈ আছে। মানে তাত এফেক্টটো কি হৈছে, এইটো এটা নিউক্লিয়াছ, এইটো ইলেক্ট্ৰন, এইটো নিউক্লিয়াছ, এইটো ইলেক্ট্ৰন, এইটো নিউক্লিয়াছ, আকৌ এইটো ইলেক্ট্ৰন। আল্টিমেটলি ইলেক্ট্ৰনৰ পৰা নিউক্লিয়াছৰ ডিষ্টেঞ্চটো কি হৈ গৈ আছে, বাঢ়ি গৈ থাকে। যদি এই নিউক্লিয়াছৰ ইয়াৰ ওপৰত থকা যিটো এট্ৰেকশ্যন, সেই এট্ৰেকশ্যনটো কি হৈ গৈ আছে, কমি গৈ আছে। গতিকে এই ইলেক্ট্ৰনটো উলিয়াবলৈ বেছি সহজ হ'ব নে এই কমি থকা ইলেক্ট্ৰনটো উলিয়াবলৈ বেছি সহজ হ'ব? কাৰণ ইয়াক বেছি জোৰত টানি থকাই নাই, আকৌ ওচৰত আছে, বেছি জোৰত টানি আছে। গতিকে ইয়াত এনাৰ্জি কমকৈ লাগিব। গতিকে এটমিক ৰেডিয়াছ যিমানে বাঢ়ি গৈ আছে, ইলেক্ট্ৰনটো দূৰলৈ বাঢ়ি গৈ আছে, লুজলি বাউণ্ড ইলেক্ট্ৰনটো। গতিকে আমাৰ আয়নেশ্যন পটেঞ্চিয়েল কমি গৈ আছে। মানে আয়নেশ্যন পটেঞ্চিয়েল ইজ ইনভাৰ্চলি প্ৰপ'ৰ্চনেল টু এটমিক ৰেডিয়াছ। এটা কমিলে এটা বাঢ়ে, এটা বাঢ়িলে এটা কমে। গতিকে উল্টা মানে হ'ল। এইটো আৰু বুজিবলৈ একো নাই, খালি মনত পেলাই থাকিব লাগিব, বস্তুটো বুজা পাৰিব লাগিব দেই। এতিয়া তুমি মোক কোৱা ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ ওপৰত কেনেকৈ ডিপেণ্ড কৰিব, সেইটো তুমি ক'ব পাৰিবই লাগিব। জেড ইফেক্টিভৰ ওপৰত ডিপেণ্ডেঞ্চিটো কেনেকুৱা হ'ব? নহয়, এতিয়া মই কি পঢ়ি আছোঁ, আয়নেশ্যন পটেঞ্চিয়েল। আয়নেশ্যন পটেঞ্চিয়েলৰ লগত জেড ইফেক্টিভৰ ৰিলেশ্যনটো কি, সম্বন্ধটো কি? সিটো বাঢ়িলে ইটো বাঢ়িবনে, নে সিটো বাঢ়িলে ইটো কমিব? নহয়, তুমি উল্টাটো কৈছা। মই তোমাক সুধিছোঁ ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জৰ ওপৰত কেনেকৈ ডিপেণ্ডেণ্ট। মানে তোমাক এইটো মই যেনেকৈ ক'লোঁ, এটমিক ৰেডিয়াছটো যদি বাঢ়ি যায়, আয়নেশ্যন পটেঞ্চিয়েলটো কি হ'ব? তেনেকৈ মই এতিয়া কুৱেশ্যনটো সুধিছোঁ, এফেক্টিভ নিউক্লিয়াৰ চাৰ্জটো যদি বাঢ়ি যায়, আয়নেশ্যন পটেঞ্চিয়েলটো কেনেকৈ ভেৰি কৰিব, কেনেকৈ চেঞ্জ হ'ব? তুমি ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যোৱা মানেনো কি? হেৰিটো মানে কি? ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি যোৱা মানে কি? মানে আল্টিমেটলি ৰিপালচনৰ পিছত যিটো নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনটোৱে চাৰ্জ এক্সপিৰিয়েঞ্চ কৰে, সেইটোৱে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ। এতিয়া ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈছে, মানে তাৰ কনজিকুৱেণ্টলি কি হ'বনো? ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গ'লে কি হ'ব? সেইটো বাৰু বুজিছোঁ। মই তোমাক সুধিছোঁ যে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গ'লে ইলেক্ট্ৰনটোক কি কৰিব? সিনো নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটোক কি কৰিব? ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়ি গৈ আছে, নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটোক তেতিয়া কি কৰিব? ওচৰলৈ টানি নিয়া মানে কি? আল্টিমেটলি ই পূৰা য'ত এনাৰ্জি লৈ ইয়াক টাইটলি ধৰি থাকিব। টাইটলি যদি ধৰি থাকে, আমি বাহিৰৰ পৰা এনাৰ্জি সিমানে বেছি দিব লাগিব। গতিকে আল্টিমেটলি তাৰপৰা কি গম পালোঁ যে জেড ইফেক্টিভ যিমানে বেছি হ'ব, আয়নেশ্যন পটেঞ্চিয়েল সিমানে বেছি হ'ব। মানে জেড ইফেক্টিভ যিমানে বাঢ়িব, সিমানে নিউক্লিয়াছটোৱে ইলেক্ট্ৰনটোক বেছি জোৰত টানিব। বেছি জোৰত টানিলে সি ওচৰত থাকিব আৰু সিহঁত দুটাৰ মাজত ইণ্টাৰেকশ্যনটো খুব ষ্ট্ৰং হ'ব। সেইটো কাৰণে আমি যদি তাক উলিয়াবলৈ হয়, বাহিৰলৈ উলিয়াম, গতিকে তাৰ এগেইনষ্টত আমি সিমানে
হা এতিয়া এতিয়া ঠিক আছে এতিয়া যদি ইলেক্ট্ৰনটো আমি যদি এতিয়া ওচৰত যোৱাৰ পিছত আমি ইয়াৰ এগেইনষ্টত ফ'ৰ্চ দিবলৈ হয় আৰু বেছি ফ'ৰ্চ দিব লাগিব যেতিয়া দূৰত থাকোঁতে আছিলে গতিকে সিমানে আয়নাইজেশ্যন পটেঞ্চিয়েলটো আল্টিমেটলি বাঢ়ি যাব বিকজ এনাৰ্জি ৰিকুৱায়াৰ্ড টু ৰিমুভ এন ইলেক্ট্ৰন ইজ কল্ড আয়নাইজেশ্যন পটেঞ্চিয়েল গতিকে এনাৰ্জিটো বাঢ়ি যোৱা মানে আয়নাইজেশ্যন পটেঞ্চিয়েলটোও বাঢ়ি যোৱা বুজিছোনে গতিকে জেড ইফেক্টিভ যদি বাঢ়ি যায় তেতিয়াহ'লে আয়নাইজেশ্যন পটেঞ্চিয়েলো বাঢ়ি যাব হৈ গ'ল গতিকে সেইটো শেষ এতিয়া প্ৰথমতে হ'ল এটমিক ৰেডিয়াছ বাঢ়িলে আয়নাইজেশ্যন পটেঞ্চিয়েল কমে ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ ছেকেণ্ড পইণ্ট ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ বাঢ়িলে আয়নাইজেশ্যন পটেঞ্চিয়েল বাঢ়ে এতিয়া আমাৰ স্ক্ৰিনিং এফেক্ট নেক্সট আহিলে আমি এতিয়ালৈকে যিকেইটা পঢ়িছোঁ তাৰে এফেক্টটো চাই আছোঁ কাৰ ওপৰত আয়নাইজেশ্যন পটেঞ্চিয়েলৰ ওপৰত এতিয়া স্ক্ৰিনিং এফেক্টটো যদি বাঢ়ি যায় মানে স্ক্ৰিনিং এফেক্ট বাঢ়ি যোৱা মানে কি বাঢ়ি যোৱা স্ক্ৰিনিং এফেক্ট বাঢ়ি যোৱা মানে কি বাঢ়ি যোৱা এফেক্ট বাঢ়ি যোৱা শিল্ড ইলেক্ট্ৰনটো মানে হেৰি হৈ যোৱা আৰু মানে উইক হৈ যোৱা মানে ৰিপালচনৰ কাৰণে মানে সিগমাটো বাঢ়ি যোৱা মানে ইণ্টাৰ ইলেক্ট্ৰনিক এই ভিতৰৰ চেল আৰু বাহিৰৰ চেলৰ ইলেক্ট্ৰনৰ ৰিপালচনটো বাঢ়ি যোৱা নহয় জানো বাঢ়ি যোৱা সেইটোৱে ক'ব পৰা নাই তুমি ৰিপালচন ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচনটো বাঢ়ি যোৱা ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচন যদি বাঢ়ি যায় তেতিয়াহ'লে এই বাহিৰৰ ইলেক্ট্ৰনটো যিটো জেগাত আছে তাতকৈ ওচৰলৈ আহিবনে নে ৰিপালচন কৰিলে দূৰলৈ যাব এই ইণ্টাৰ ইলেক্ট্ৰনিক ৰিপালচনটো যদি বাঢ়ি যায় এই বাহিৰৰ ইলেক্ট্ৰনটো ওচৰলৈ আহিবনে দূৰলৈ যাব দূৰলৈ যদি যায় এইখিনিত থাকোঁতে ইলেক্ট্ৰনটো যিমান এনাৰ্জি দি আমি উলিয়ালোহেঁতেন দূৰলৈ গ'লে তাক বেছি এনাৰ্জি দি উলিয়াব লাগিবনে নে কম এনাৰ্জি দিলেও সি ইজিলি ওলাই যাব গতিকে তাৰপৰা আমি কি বুজিলোঁ যে ছিগমাটো যদি বাঢ়ি যায় ৰিপালচনটো যদি বাঢ়ি যায় ইলেক্ট্ৰনটো দূৰলৈ ঠেলিব আৰু এনাৰ্জিটো আমি কমকৈ দিলেও হ'ব মানে আয়নাইজেশ্যন পটেঞ্চিয়েলটো কি হ'ব কমি যাব হয়নে গতিকে এতিয়া মই যদি সুধোঁ তোমাৰ ছিগমাটোৰ ওপৰত আয়নাইজেশ্যন পটেঞ্চিয়েলটো কেনেকৈ ডিপেণ্ড কৰে বুলি ক'বা তুমি কি বুলি ক'বা মানে ইণ্টাৰ ইলেক্ট্ৰন ৰিপালচন বাঢ়ি যোৱাৰ কাৰণে ছিগমাটো বাঢ়ি যায় আৰু আয়নাইজেশ্যন পটেঞ্চিয়েলটো কমি যায় কাৰণ ইলেক্ট্ৰনটো বেছি দূৰলৈ গ'লে এইটো মানে এনাৰ্জিটো কমকৈ দিলেও ইলেক্ট্ৰনটো ওলাই যাব এনাৰ্জিটো কমকৈ দিলে ইলেক্ট্ৰনটো ওলাই যাব